নমস্কাৰ দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ এগৰাকী নাৰী অৰ্থাৎ মহিলাৰ কোনকেইটা অংগ ডাঙৰ হ'লে তেওঁলোক ভাগ্যৱান হয়, লগতে তেওঁলোক ধনী হয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত ইয়াৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছোঁ। মহিলা অৰ্থাৎ নাৰীৰ কোনকেইটা অংগ ডাঙৰ হ'লে সেইগৰাকী মহিলা খুবেই ভাগ্যশালী হয়, আপুনিও নিশ্চয় জানিবলৈ বিচাৰে। গতিকে আপুনিও ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া আপুনি সুন্দৰভাৱে জানিব পাৰিব আপোনাৰো যদি এইকেইটা শৰীৰৰ অংগ ডাঙৰ হয় তেতিয়া আপুনিও খুবেই ভাগ্যৱান, আপুনিও খুব ভাগ্যশালী। গতিকে আপোনাৰ স্বামীৰ আয়ুসো বৃদ্ধি হ'ব যদি আপোনাৰো যদি এইকেইটা অংগ ডাঙৰ হয় শৰীৰৰ। গতিকে প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তেতিয়া আপুনি সুন্দৰভাৱে জানিব পাৰিব। প্ৰিয় দৰ্শক, বহুতো নাৰী এনেকুৱা আছে যিসকলৰ এইসমূহ অংগ ডাঙৰ হয়, যাৰ ফলত তেওঁলোক খুবেই ভাগ্যশালী হয় আৰু তেওঁলোকৰ হাতত ধন টকা সা সম্পত্তিৰ কোনোদিনেই অভাৱ নহয়। আজিৰ ভিডিঅ'টো আমি জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। গতিকে আপুনি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি লক্ষ্মী দেৱীৰ নাম স্মৰণ কৰক। কাৰণ প্ৰিয় দৰ্শক, এগৰাকী নাৰী অৰ্থাৎ মহিলাক লক্ষ্মী ৰূপে মনা হয়, যাতে আপুনিও লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। লগতে প্ৰিয় দৰ্শক, ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলোঁ, যাতে আপোনালোকৰ বাবে প্ৰতিদিনে আমি এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ। তাৰ বাবে আপোনালোকে ভিডিঅ'সমূহত এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ। আৰু যদিহে আপুনি সুস্থ সবল তথা জীৱনত এটা নজনা কথা শিকিব বিচাৰে, তেন্তে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমি সকলোৱে জানো মানুহৰ ভাগ্য আগতেই নিৰ্ধাৰিত হৈ আহে। মানুহে মাত্ৰ সেই লক্ষ্যত উপনীত হ'বৰ বাবে বহু চেষ্টা কৰি বহু কষ্ট কৰি গৈ থাকে। সৌভাগ্যশালী হোৱাৰ সকলোৰে ইচ্ছা থাকে। প্ৰতিগৰাকী নাৰী অৰ্থাৎ প্ৰতিগৰাকী মহিলাৰে সৌভাগ্যশালী হৈ তেওঁলোকে জীৱনটো পাৰ কৰিবৰ বাবে মনত ইচ্ছা প্ৰতিগৰাকী নাৰীৰে থাকে। কিন্তু প্ৰিয় দৰ্শক, কাৰ ভাগ্যত কি লিখা আছে সেই কথা কোনো মহিলাই নাজানে, অৰ্থাৎ কোনো মানুহেই সেই কথা নাজানে। মাত্ৰ প্ৰিয় দৰ্শক, মানুহৰ কিছুমান বিশেষ লক্ষণ, যাৰ দ্বাৰা নিৰ্ধাৰিত অৰ্থাৎ অনুমান কৰিব পাৰি তেওঁলোকৰ ভাগ্য কেনেকুৱা হ'ব পাৰে। আপুনি হয়তো জানি আচৰিত হ'ব যে নাৰী অৰ্থাৎ মহিলাৰ এনে 5টা চিহ্ন থাকে। সেই 5টা চিহ্ন যিগৰাকী মহিলাৰ শৰীৰত থাকিব, সেইগৰাকী মহিলা খুবেই ভাগ্যশালী বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। যিগৰাকী মহিলাৰ জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই 5টা অংগ ডাঙৰ অৰ্থাৎ দীঘলীয়া হয়, তেন্তে সেই নাৰীগৰাকী খুবেই সৌভাগ্যশালীৰ অধিকাৰী হয়। তেনে মহিলাসকলে নিজৰ লগতে পৰিয়ালটোলৈ সমৃদ্ধি কঢ়িয়াই আনে। লগতে তেনে মহিলা যি পুৰুষলৈ বিয়া হয়, সেই পুৰুষো উন্নতি হয় আৰু সেই পুৰুষৰ আয়ুসো বৃদ্ধি হয় বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে আমি আহক বেছি পলম নকৰি জানি লওঁ নাৰীৰ কোন 5টা চিহ্ন ডাঙৰ অৰ্থাৎ দীঘলীয়া হ'লে সৌভাগ্যশালী হয়। আহক আমি সুন্দৰভাৱে তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, 1 নম্বৰতে হৈছে দীঘলীয়া ডিঙি। সকলো নাৰী অৰ্থাৎ মহিলাৰ ডিঙি একে সমান নহয়, কাৰোবাৰ চুটি হ'লে কাৰোবাৰ দীঘলীয়া হয়। যিসকল নাৰীৰ ডিঙিটো দীঘলীয়া হয় সেইসকল খুবেই ভাগ্যশালী বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। তেওঁলোক খুবেই সৌভাগ্যশালী, তেওঁলোকে পৰিয়ালটোৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে আৰু তেওঁলোক যিসকল পুৰুষলৈ বিবাহবাসত আবদ্ধ হয় সেইসকল পুৰুষো খুবেই ভাগ্যৱান হৈ পৰে।
2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক দীঘলীয়া চুলি যিসকল নাৰী অৰ্থাৎ মহিলাৰ দীঘল চুলি হয় দীঘলীয়া চুলি হয় সেইসকল নাৰী অৰ্থাৎ মহিলাই নিজৰ মাক দেউতাকৰ ঘৰখনৰ লগতে স্বামীৰ পৰিয়ালটোলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে এনে নাৰী অৰ্থাৎ মহিলাসকল যিখন পৰিয়ালত থাকিব সেইখন পৰিয়ালত টকা পইচা ধান চাউল সা সম্পত্তি নদন বদন হৈ পৰে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে প্ৰিয় দৰ্শক 3 নম্বৰতে হৈছে দীঘলীয়া নাক যিসকল নাৰী অৰ্থাৎ মহিলাৰ নাকটো দীঘলীয়া হয় তেওঁলোক খুবেই বুদ্ধিমান হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে এনে নাৰী অৰ্থাৎ মহিলাসকলে নিজৰ নাকটো মোহাৰি দিলেই তেওঁলোকৰ যিকোনো বুদ্ধি ওলাই পৰে তেওঁলোকৰ মনলৈ বুদ্ধি আহি পৰে কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক এনে নাৰী অৰ্থাৎ মহিলাসকলে সকলো সমস্যা তেওঁলোকে শান্ত মগজুৰে সমাধান কৰিবৰ বাবে সক্ষম হয় লগতে প্ৰিয় দৰ্শক এনে মহিলা অৰ্থাৎ নাৰীসকলৰ টকা পইচা খৰচ কৰাৰ প্ৰৱণতা বেছি দেখিবলৈ পোৱা যায় প্ৰৱণতা বেছি থাকে বুলি কোৱা হৈছে ধন টকা পইচা খৰচ কৰাৰ ক্ষেত্ৰত যদিও তেওঁলোকৰ ধন টকা পইচা খৰচ কৰাৰ প্ৰৱণতা বেছি কিন্তু তেওঁলোকে অপ্ৰয়োজনীয় কামত বা অথজা তেওঁলোকে ধন টকা পইচা খৰচ নকৰে প্ৰয়োজনীয় তেওঁলোকে কামতহে সেই ধন টকা পইচা খৰচ কৰে গতিকে প্ৰিয় দৰ্শক 4 নম্বৰটোলৈ আগবঢ়াৰ পূৰ্বে যদি আপুনি ভিডিঅ'টোত ইমানলৈকে এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বঢ়াব বুলি প্ৰিয় দৰ্শক আপোনালোকৰ ওপৰত আশা কৰিলো প্ৰিয় দৰ্শক 4 নম্বৰতে হৈছে ডাঙৰ চকু মহিলাসকল খুবেই ভাগ্যৱান বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যিসকল নাৰী অৰ্থাৎ মহিলাৰ ডাঙৰ চকু থাকে সেইসকল মহিলা খুবেই ধুনীয়া হয় বুলি শাস্ত্ৰত কোৱা হৈছে দেখিবলৈ তেওঁলোক সুন্দৰ হয় বুলি কোৱা হৈছে লগতে এনে মহিলা অৰ্থাৎ নাৰীসকলে অত্যন্ত মৰম লাভ কৰে তেওঁলোকৰ স্বামীৰ পৰা আৰু তেওঁলোকে স্বামীৰ ঘৰত খুব সুখেৰে থাকিবলৈ সক্ষম হয় খুব তেওঁলোকক স্বামীয়ে সুখত ৰাখে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে এওঁলোক যিখন ঘৰত প্ৰৱেশ কৰে সেইখন ঘৰত কেতিয়াও অভাৱ অনাটন অৰ্থাৎ আৰ্থিকভাৱে কেতিয়াও নাটনি নহয় সদায় সেইখন ঘৰৰ অভাৱ অনাটন দূৰ হৈ থাকে যিসকলৰ ঘৰত এনে নাৰী অৰ্থাৎ মহিলা থাকে সেইখন ঘৰত কেতিয়াও অভাৱে দেখা নিদিয়ে প্ৰিয় দৰ্শক এইবাৰ আমি জানো আহক 5 নম্বৰটোৰ বিষয়ে 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক দীঘলীয়া আঙুলি প্ৰিয় দৰ্শক যিসকল নাৰী অৰ্থাৎ মহিলাৰ নিজৰ হাতৰ বা ভৰিৰ আঙুলি দীঘল হোৱা মহিলাসকল তেওঁলোক অত্যন্ত বুদ্ধিমান হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে লগতে এনে মহিলাসকল পঢ়া শুনাৰ প্ৰতিও অত্যন্ত পাকৈত হয় বুলি শাস্ত্ৰত কোৱা হৈছে লগতে প্ৰিয় দৰ্শক এনে নাৰী অৰ্থাৎ মহিলাসকলৰ টকা পইচা সাচিব পৰাৰো তেওঁলোকৰ এক লক্ষণ দেখা পোৱা যায় তেওঁলোকে টকা পইচা সাচিব ভালদৰে জানে বুলি শাস্ত্ৰত কোৱা হৈছে লগতে এনে মহিলা যিখন ঘৰত থাকিব সেইখন ঘৰৰ পৰিয়ালৰ সদস্যসকল সদায় সুখী হৈ থাকিবলৈ সক্ষম হয় বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে প্ৰিয় দৰ্শক এই 5টা লক্ষণ বাৰু আপোনাৰ আছেনে আপোনাৰ শৰীৰত বাৰু এই 5টা লক্ষণ আছেনে যদি আপোনাৰো এই 5টা অংগ ডাঙৰ হয় তেতিয়াহ'লে আপুনিও খুবেই ভাগ্যৱান আপুনিও স্বামীৰ ঘৰত খুব শান্তিৰে সুখেৰে থাকিব পাৰিব আপুনিও আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ জীৱনলৈ আৰু পৰিয়ালটোলৈ আপুনি সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিবলৈ আপুনি সক্ষম হ'ব পাৰিব এনে মহিলাসকলে সকলো ক্ষেত্ৰতে পাকৈত হয় বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত গতিকে প্ৰিয় দৰ্শক যদি আপোনাৰো এই 5টা অংগ ডাঙৰ হয় দীঘলীয়া হয় তেন্তে আপুনি কমেন্টত অৱশ্যই লক্ষ্মী দেৱীৰ নাম স্মৰণ কৰিব যাতে আপোনাৰ ওপৰত লক্ষ্মী দেৱীৰ পৰম কৃপা দৃষ্টি পৰে যাৰ ফলত আপুনি বিচৰাখিনি
পাবলৈ সক্ষম হ'ব পাৰে। আপুনি যাতে ঘৰখনৰ বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। জ্যোতিষ শাস্ত্ৰত এইসমূহ মহিলাৰ অৰ্থাৎ নাৰীৰ বিষয়ে কোৱা হৈছে। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ভিডিঅ'টো চাই তেওঁলোকৰ মাজতো এইসমূহ গুণ আছে নে নাই জানি পেলাই তেওঁলোকো উপকৃত হ'ব পাৰে। সেইবাবেই সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোকৰ মাজলৈ আহিম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।